যোৱাকালি ৰাতি মোৰ ঘৰৰ কাল্লা গৰু এজনী আৰু গাই গৰু এজনী মানে চোৰে লৈ গৈছে। মই আমাৰ CC কেমেৰাত দেখা মতে ক'লা ৰঙৰ গাড়ী আছিল। আৰু আজি এতিয়া মই নলবাৰী থানাত আহিছোঁ আৰু মোৰ ভাইটি হেৰিত গৈছে আদাবাৰী পুলিচ প্ৰশাসনৰ লগত যিখন গাড়ীয়ে মানে গৰুটো চুৰ কৰি লৈ গৈছিল গৰু দুজনী এক্সিডেণ্ট হৈছে ৰাতি সেই গাড়ীখন হ'লে পুলিচে মই গুলীয়া বুলিও শুনিছোঁ। এতিয়া গাড়ীখন আবদ্ধ কৰি আদাবাৰীত ৰাখিছে আৰু মই এতিয়া মানে এজাহাৰখন দিবৰ কাৰণে ইয়াতে আহিছোঁ। আৰু মই এইটোৱে বিচাৰিছোঁ যে আমাৰ বাহজানী অঞ্চলত বহুত মানে গৰু চোৰক লৈ সন্ত্ৰাস চলি আছে আৰু এইটো বন্ধ হ'ব লাগে। আজি মই নিজে ভুক্তভোগী, আগতে মই বেলেগত দেখিছিলোঁ, এতিয়া মই নিজৰ গৰু দুজনী লৈ যোৱাৰ লগে লগে মোৰ মানে অনুভৱ হৈছে কিমান টকা লছ হৈছে এইটো বুজি পাইছোঁ। আৰু সেইকাৰণে পুলিচ প্ৰশাসনৰ মানে ভাল হেৰি আছে, মই সঁহাৰি পাইছোঁ। যোৱা ৰাতিয়ে মানে গাড়ীখন আবদ্ধ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া মই কেছটো ৰেজিষ্টাৰ কৰিম আৰু মই উচিত তদন্ত বিচাৰিছোঁ তাৰে। যোৱাকালি ৰাতি মোৰ ঘৰৰ কাল্লা গৰু এজনী আৰু গাই গৰু এজনী মানে চোৰে লৈ গৈছে। মই আমাৰ CC কেমেৰাত দেখা মতে ক'লা ৰঙৰ গাড়ী আছিল। আৰু আজি এতিয়া মই নলবাৰী থানাত আহিছোঁ আৰু মোৰ ভাইটি হেৰিত গৈছে আদাবাৰী পুলিচ প্ৰশাসনৰ লগত যিখন গাড়ীয়ে মানে গৰুটো চুৰ কৰি লৈ গৈছিল গৰু দুজনী এক্সিডেণ্ট হৈছে ৰাতি সেই গাড়ীখন হ'লে পুলিচে মই গুলীয়া বুলিও শুনিছোঁ। এতিয়া গাড়ীখন আবদ্ধ কৰি আদাবাৰীত ৰাখিছে আৰু মই এতিয়া মানে এজাহাৰখন দিবৰ কাৰণে ইয়াতে আহিছোঁ। আৰু মই এইটোৱে বিচাৰিছোঁ যে আমাৰ বাহজানী অঞ্চলত বহুত মানে গৰু চোৰক লৈ সন্ত্ৰাস চলি আছে আৰু এইটো বন্ধ হ'ব লাগে। আজি মই নিজে ভুক্তভোগী, আগতে মই বেলেগত দেখিছিলোঁ, এতিয়া মই নিজৰ গৰু দুজনী লৈ যোৱাৰ লগে লগে মোৰ মানে অনুভৱ হৈছে কিমান টকা লছ হৈছে এইটো বুজি পাইছোঁ। আৰু সেইকাৰণে পুলিচ প্ৰশাসনৰ মানে ভাল হেৰি আছে, মই সঁহাৰি পাইছোঁ। যোৱা ৰাতিয়ে মানে গাড়ীখন আবদ্ধ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া মই কেছটো ৰেজিষ্টাৰ কৰিম আৰু মই উচিত তদন্ত বিচাৰিছোঁ তাৰে।